উড়ন সেতু নিৰ্মাণৰ ফলত তেজপুৰ মিছন চাৰিআলিত পথচাৰীৰ দুৰ্ভোগ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে উপযুক্ত ব্যৱস্থা নকৰাৰ বাবে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ সমান্তৰালভাৱে ধূলিময় হৈ পৰাত অস্বস্তিত পৰিছে এলেকাটোৰ বাসিন্দাসকল বহু সময়ত তীব্ৰ যানজঁটৰ সৃষ্টি হোৱাত বিপৰ্যস্ত হৈছে জনজীৱন এই সন্দৰ্ভত সবিশেষ জনাব সাংবাদিক অৰ্ণৱ নাথে হয় তেজপুৰৰ মিছন চাৰিআলিৰ ওপৰতে যি উড়ন সেতু নিৰ্মাণ কৰিছিল ইতিমধ্যে 2 বছৰ পাৰ হৈ গৈছে তেজপুৰ সাংসদ পল্লৱ লোচন দাসে ভূমিপূজন কৰা 3.75 কিলোমিটাৰ 7-5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুৰ আচলতে নিৰ্মাণ কাৰ্য বৰ্তমানে অব্যাহত আছে ইতিমধ্যে ইয়াৰ উড়ন সেতুৰ দুইফালে যিসকল ব্যৱসায়ী সেই ব্যৱসায়ীসকলে অভিযোগ কৰিছিল মুখ্যমন্ত্ৰী তেজপুৰলৈ অহা কালত অভিযোগ কৰিছিল যে উড়ন সেতুৰ দুইপৰা যি পথ আছে সেই পথসমূহ আচলতে যি সাৰ্ভিস ৰোড সেই সাৰ্ভিস ৰোডসমূহ পোনপ্ৰথমে তেওঁলোকে নিৰ্মাণ কৰি ল'ব লাগে যিহেতু মিছন চাৰিআলিৰ পৰা ইয়াতে সেনাৰ চতুৰ্থ কৰৰ কাৰ্যালয় আছে গতিকে এই পথছোৱা যদি নিৰ্মাণ নহয় ধূলি ধোঁৱাৰে ধুকৰিত হৈ পৰে বিভিন্ন যান-জঁটৰ সৃষ্টি হয় এতিয়াও সাৰ্ভিস ৰোডটো নিৰ্মাণ কৰিব পৰা নাই দুইফালে সাৰ্ভিস ৰোড নিৰ্মাণ হোৱা নাই যদিও কোৱা হৈছে যে 2026 চনত এই সম্পূৰ্ণৰূপে উড়ন সেতুৰ কাম সম্পূৰ্ণ হ'ব কিন্তু এতিয়ালৈকে সেই আশা দেখা নাই কাৰণ অতি লেহেমীয়া গতিত কাম আৰম্ভ হৈছে আৰু যি সাৰ্ভিস ৰোডত যি অৱস্থা ৰাতিপুৱাৰ ভাগত এই সাৰ্ভিস ৰোডত যি নিৰ্মাণকাৰী সংস্থাটোৱে অলপ পানী ছটিয়াই থৈ যায় আৰু বিয়লিৰ ভাগলৈ ধোঁৱাৰে কোনো বাট পথ নেদেখা ধুঁৱলি কুঁৱলি হৈ পৰে গতিকে ইয়াৰ যিসকল আচলতে ব্যৱসায়ী আছে ইয়াৰ যিসকল ইয়াতে পথৰ কাষৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে দাদা আচলতে এই যিটো পথ যিটো সাৰ্ভিস ৰোড এই সাৰ্ভিস ৰোডটো আগতে নিৰ্মাণ কৰি ল'ব লাগিছিল কাৰণ কিয় যথেষ্ট সমস্যাৰ সৃষ্টি হয় মিছন চাৰিআলি ডন বস্কো হায়াৰ ছেকেণ্ডেৰীৰ পৰা বালিপুখুৰী তিনিআলিলৈকে প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উড়ন সেতু কি ক'ব এই ৰাস্তাটো আচলতে মানে অতি প্ৰয়োজন বিশেষকৈ ষ্টুডেণ্টৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে এইটো মানে ৰাস্তাইদি মানুহ যাতায়াত কৰিবলৈকে এতিয়া অসুবিধা পাইছে এতিয়া মানুহ বিভিন্ন উপপথেদি ঘূৰি গৈছে আৰু ইয়াত বিশেষকৈ যান জঁটটো এনেকুৱা সৃষ্টি হয় কেতিয়াবা জাম হৈ ৰখি যায় মানুহবিলাক যাব পৰা কোনো মানে ব্যৱস্থাই নোহোৱা হৈ গৈছে আৰু বিশেষকৈ মানে কি হয় আমি কেতিয়াবা ইয়াৰ যিটো শব্দ হয় কেতিয়াবা সেই এইবিলাকত খুন্দা মৰাৰ ফলত এনেকুৱা কিছুমান শব্দ হয় আমিতো ওচৰত থকা মানুহ আমি কেতিয়াবা ভাবোঁ যে এইটো কিবা এক্সিডেণ্টেই হ'ল নেকি তেনেকুৱা কিছুমান মানে সন্ত্ৰাস হৈ থাকে দুই এটা গতিকে মই ভাবোঁ যে ৰাস্তাটো ইতিমধ্যে মানে ভালকৈ বনাই দিব লাগিছিলে বনাই দিয়াৰ পিছত কণ্টিনিউ কৰি থাকক মানুহৰ বহুত ধূলি হয় তেওঁলোকে পানী দিয়ে বাৰু কেতিয়াবা দুবাৰো পানী দিয়ে কিন্তু পানীটো সেইটো যথেষ্ট নহয় কাৰণ যাতায়াতটো ইমান বেছি হৈ যায় এই পানীখিনি মানে অলপ কমাই এঘণ্টাৰ পিছতে পানী শেষ হৈ যায় আকৌ গোটেই ধূলি এতিয়া মানে ধূলিৰ কাৰণে মানুহ থাকিব নোৱাৰা অৱস্থা ধন্যবাদ জ্ঞাপন কৰিছোঁ অৰ্ণৱ নাথ আমাক পোনপটীয়াকৈ ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে